নমস্কাৰ মোৰ নাম তপন তালুকদাৰ লাইফ কোচ মোটিভেশনাল স্পিকাৰ আজি মই নতুন এটা বিজনেছ প্লেন আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছো আপোনালোকে সকলোৱে জানে যে ডমিনোজ কেএফসি পিজ্জা সাবৱে এইবিলাক এটা সময়ত কি আছিল এটা সময়ত তেওঁলোক সৰু ঠাইৰ পৰা আৰম্ভ কৰি আজি সমগ্ৰ বিশ্বতে তেওঁলোকৰ বিজনেছ বিয়পাব তেওঁলোক সক্ষম হৈছে কিন্তু আমিও যদি তেনেকুৱা এটা বিজনেছ আৰম্ভ কৰো যেটো আজি হয়তো আৰম্ভ হোৱা নাই কিন্তু আজিৰ পৰা 5 বছৰ পিছত বা 10 বছৰ পিছত বা 15 বছৰ পিছত সেই বিজনেছটো সমগ্ৰ বিশ্বতে বিয়পাবলৈ সক্ষম হ'ব পাৰে মই তেনেকুৱা এটা বিজনেছৰ কথা ক'ব ওলাইছো যেনেকৈ অসমৰ পিঠা সকলোৱে খাই ভাল পায় হেতু আমাৰ অসমীয়াৰ গৌৰৱ বুলি আমি সকলোৱে জানো যেনেকুৱা আমাৰ বহু ধৰণৰ পিঠা অসমীয়া সমাজত পোৱা যায় সম্ভৱতঃ 100 বিধতকৈ ওপৰত পিঠা অসমীয়া সমাজত পোৱা যায় যেনে ঘিলা পিঠা তিল পিঠা চুঙা পিঠা ভাপত দিয়া পিঠা পানী পিঠা কলপাতত দিয়া পিঠা সো এইবোৰ পিঠা খাবলৈ খুবেই টেস্টি আৰু এইবিলাক পিঠা খালে কোনো ধৰণৰ সাইড ইফেক্ট আমাৰ হ'বও নোৱাৰে আৰু এইবিলাক পিঠা অতি লো কষ্ট অতি কম খৰচত আমি বনাব পাৰো সো আমি যদি এইবিলাক পিঠাৰ দ্বাৰা এখন ব্যৱসায় আৰম্ভ কৰো আৰু এই ব্যৱসায়খন যদি আমি সমগ্ৰ ৰাজ্যতে বা সমগ্ৰ ভাৰতবৰ্ষতে বা সমগ্ৰ বিশ্বতে বিয়পাই দিব পাৰো তেতিয়া হলে কেনেকৈ হ'ব আপুনি ভাবি চাওকচোন বাৰু তেতিয়া হলে আমাৰ এই বিজনেছটো জানো 5 বছৰ পিছত 10 বছৰ পিছত ডমিনোজৰ নিচিনা কেএফসিৰ নিচিনা পিজ্জাটোৰ নিচিনা বা সাবৱেৰ নিচিনা নহব জানো যেনেকুৱা আজি যদি চাব যায় আপুনি প্ৰতি 3 কিলোমিটাৰ মুৰে মুৰে 5 কিলোমিটাৰ মুৰে মুৰে এখন আপুনি ডমিনোজ পাব বা পিজ্জা হাট পাব বা সাবৱে আপোনাৰ দেখিবলৈ সক্ষম হ'ব আপোনাৰ ৰেলৱে ষ্টেচনতে যাওক বা এয়াৰপৰ্টতে যাওক আপোনাৰ দেখিবলৈ সক্ষম হ'ব যদি আমি তেনেকুৱা আমি পিঠাৰ এখন আউটলেট আমি বনাব পাৰো সমগ্ৰ ৰেলৱে ষ্টেচনত বা এয়াৰপৰ্টত তেতিয়া হলে কেনেকুৱা হ'ব এটো অতি নিম্ন খৰচত আমি বনাব পাৰো যেনেকৈ এখন পিঠা আমি 10 रुपीस বা 15 रुपीसত আমি দিব পাৰো যিখন পিঠা খালে আমাৰ পেটো ভৰিব আৰু স্বাস্থ্য সম্বন্ধীয় কোনো প্ৰবলেম নাথাকিব বুলি মই ভাবো তেতিয়া হলে আমি এই বিজনেছটো অতি সোনকালে আৰম্ভ কৰিব পাৰো আৰু আমি নিজে স্বাৱলম্বী হ'ব পাৰো আমি এখন আউটলেট যদি লয় তাতে যদি আমি পিঠা বিক্ৰী কৰাৰ ব্যৱস্থা কৰো আৰু সেই পিঠাবোৰ আমি হোম ডেলিভাৰীও কৰিব পাৰো যেনেকৈ ডমিনোজে তেওঁলোকে পিজ্জা হোম ডেলিভাৰী কৰে আমি তেনেকে পিঠাও আমি হোম ডেলিভাৰী কৰিব পাৰো ভাল পেকেজিং কৰি যদি আমি তেলত দিয়া পিঠা ভাপত দিয়া পিঠা বা চুঙা পিঠা আমি পেকিং কৰি আমি হোম ডেলিভাৰী কৰো উইদিন 45 মিনিটস বা 30 মিনিটসৰ ভিতৰত তেতিয়া হলে আমাৰ বিজনেছটো কিমান ডাঙৰ হ'ব পাৰে আপুনি এই পিঠাৰ এখন আউটলেট আৰম্ভ কৰিব পাৰে অতি সোনকালে আপুনি নিজৰ ঠাইৰ পৰা আৰম্ভ কৰক আমাৰ আইসকলে এই পিঠা বনোৱাত খুবেই এক্সপাৰ্ট তেওঁলোকে খুব টেস্টি সুস্বাদু পিঠা বনাব অতি সোনকালে তেওঁলোকে পাৰে তেওঁলোকে জানে কেনেকৈ বনায় ইয়াৰ বনোৱা কোনো ডিফিকাল্ট প্ৰসেস নহয় খুব ইজি প্ৰসেস হয় এই পিঠা সকলোৱে বনাব জানে ইজি টু কুক আৰু খাবলৈও খুব টেস্টি হয় সো আপুনি এই বিজনেছটো অতি সোনকালে আৰম্ভ কৰক এটো আমাৰ এটা গৌৰৱৰ বিজনেছ হ'ব এটা সময়ত গৈ সো আজিৰ পৰা 3 বছৰ বা 5 বছৰ বা 10 বছৰ পিছত এই বিজনেছটো ভালকৈ গ্ৰো কৰিব মই ভাবো আপোনালোকে বিজনেছটো সোনকালে আৰম্ভ কৰি সমগ্ৰ বিশ্বতে ইয়াৰ মানদণ্ড পৰীক্ষা কৰিব সক্ষম হ'ব সো আজিৰ ভিডিওটো এইখিনিতে মই সমাপ্ত কৰিব ওলাইছো আপোনালোকে ভিডিওটো যদি ভাল পাইছে তেতিয়া হলে ভালটো দেখিনেতলে আপোনালোকে পাবই তো বেয়া কোনো কাৰণে নাই লাইক কৰক কমেন্ট কৰক সাবস্ক্ৰাইব কৰক থ্যাংক ইউ